আমার আজি আমার সাংবাদিক মেলে উপস্থিত আমার লেফটেন্যান্ট ডাঙরিয়ানী কমিশনার জিএমসি উপস্থিত আমার এসিস্ট্যান্ট কমিশনার সকল আৰু আজি উপস্থিত আমার সকল সাংবাদিক বন্ধুসকল জয় জয়তে আগন্তুক ৰঙালী বিহুৰ আপোনালোক সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু সমগ্ৰ গুৱাহাটীবাসী ৰাইজকো গুৱাহাটী পৌৰ নিগমৰ পৰা আমি শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। তিনিটামান বিশেষ কথাৰে আজি আমি এই নতুন বছৰৰ আৰম্ভণিতে আমি সাংবাদিক মেল অনুষ্ঠিত কৰিছোঁ। প্ৰথমতে হ'ল যে আমাৰ জাইকাৰ যোগেদি আমি গুৱাহাটী পৌৰ নিগমৰ পৰা আমাৰ গুৱাহাটী পৌৰ নিগমৰ গ্ৰাহক আৰু আমাৰ যিসকল আমাৰ ৰেচন কাৰ্ড আছে তেওঁলোকক আমি অহা 30 জুনলৈকে এপ্ৰিল মে জুন এই 3 মাহৰ ভিতৰত যোনে কানেকশ্যন ল'ব তেওঁলোকক আমি বিনামূলীয়াকৈ কানেকশ্যন দিয়াৰ ক্ষেত্ৰত আমি এক ব্যৱস্থা আমি গ্ৰহণ কৰিছোঁ। ইতিমধ্যে তাৰ কাম আৰম্ভ হৈছে, বহুতখিনি আমাৰ এই কানেকশ্যন লোৱাৰ কাৰণে আবেদন কৰিছিল। ইয়াৰ লগত আমি সংগতি ৰাখি আমি আৰু এটা আমি সিদ্ধান্ত লৈছোঁ যে আমি যি আমাৰ গুৱাহাটীৰ ভিতৰত যিসমূহ আমাৰ যিকোনো আমাৰ ধৰ্মীয় অনুষ্ঠান আছে, যিবিলাক আমাৰ ধৰ্মীয় অনুষ্ঠান আছে, যিবিলাক আমাৰ সামাজিক অনুষ্ঠান আছে, ক্লাব মহিলা সমিতি যিবিলাক আমি সামাজিকভাৱে কাম কৰি আছে, তেওঁলোকেও যদি পানী কানেকশ্যন ল'ব বিচাৰে আমি তেওঁলোকক আমি বিনামূলীয়াকৈ আমি কানেকশ্যন দিয়াৰ 15 mm ডায়াৰ ভিতৰত যিখিনি কানেকশ্যন হয় সেই কানেকশ্যনটো আমি দিয়াৰ কাৰণে আমি ব্যৱস্থা আমি কৰিম। আৰু ইয়াৰ লগে লগে যি আমাৰ চাফাই কৰ্মচাৰী আছে তেওঁলোকৰ যি আমাৰ কলনী আছে সেই কলনীসমূহতো আমি তেওঁলোকৰ কানেকশ্যনটো আমি বিনামূলীয়া দিয়াৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিম বুলি আজি আমাৰ সাংবাদিক মাধ্যমৰ জৰিয়তে আপোনালোকক জনাইছোঁ। ইয়াৰ পৰা বিভিন্ন ধৰণৰ আমাৰ যি অনুষ্ঠান ধৰ্মীয় অনুষ্ঠানসমূহ আছে তেওঁলোকে যিসকল ভক্তসকল ৰাইজ আমাৰ এই ধৰ্মীয় অনুষ্ঠানসমূহত যাব বা সামাজিক অনুষ্ঠান যিবিলাক কাম কৰি আছে ক্লাব নামঘৰ মহিলা সমিতি সেইবিলাকত তেওঁলোকে পানীটো পাব আৰু তেওঁলোকে সুন্দৰভাৱে তেওঁলোকৰ কামখিনি কৰিব পাৰিব। ইয়াৰ লগে লগে আমি এই নতুন বছৰৰ মানে বহাগ মাহৰ পৰাই আমি গুৱাহাটীত আমি একদম খুব সুন্দৰভাৱে আমি হাউচ নাম্বাৰিং কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিম। ইতিমধ্যে 27টা ৱাৰ্ডত আমাৰ ছাৰ্ভে আমাৰ হৈ গৈছে। ছাৰ্ভে হোৱাৰ পিছত প্ৰায় আমি 3 লাখ আমি ছাৰ্ভেত আমি ঘৰ পাবলৈ সক্ষম হৈছোঁ আৰু এতিয়া আমি ঘৰ নম্বৰ নতুনকৈ ঘৰ নম্বৰ দিয়া পুৰণা ঘৰ নম্বৰ তেওঁলোকৰ থাকিব আৰু আমি গুৱাহাটী পৌৰ নিগমৰ পৰা দিয়া নতুন নম্বৰ দি আমি বহুখিনি ঘৰত আমি এই হাউচ নাম্বাৰিং কৰাৰ কাৰণে ব্যৱস্থা আমি কৰিম। তেতিয়াৰ পৰা এইটো আমি এই মাহৰ ভিতৰৰ পৰা বহাগ বুলি কৈছোঁ আজি বহাগ মাহৰ পৰা আমি আৰম্ভ কৰি আমি আমাৰ মানে ব্যৱস্থা গ্ৰহণ আমি কৰিছোঁ। আৰু এটা আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ আপোনালোকে জনাইছোঁ যে কিছু আমাৰ গুৱাহাটীৰ কৃত্ৰিম বানপানীৰ ক্ষেত্ৰত ৰোধ কৰাৰ ক্ষেত্ৰত আমি কিছু চিন্তা চৰ্চা আমি কৰিছোঁ যে যিহেতু কিছু বৈজ্ঞানিক পদ্ধতিৰে আমি যদি অৱলম্বন নকৰোঁ নিশ্চয়কৈ গুৱাহাটীৰ কৃত্ৰিম বানপানীৰ ক্ষেত্ৰত আমি কিছু কাম কৰাৰ কাৰণে আধৰুৱা হ'ব। সেয়ে আমি ভাবি চিন্তা কৰিছোঁ যে আমি যদি ৰেইন ৱাটাৰ হাৰ্ভেষ্টমেণ্ট যিটো আমি বৰষুণৰ পানী সংৰক্ষণ কৰি ৰখাৰ ব্যৱস্থা যদি আমি কৰিব পাৰোঁ নিশ্চয়কৈ বহুখিনি পানী আমি সংৰক্ষণ কৰি ৰাখিব পাৰিম আৰু পৰৱৰ্তী যি আমি খৰালি দিন থাকিব পৰৱৰ্তী সময়ত যি পানী লাগিব তাতে আমি ব্যৱহাৰ কৰিব পাৰিম। সেইকাৰণে ৰেইন ৱাটাৰ মানে হাৰ্ভেষ্টিং কৰাৰ ক্ষেত্ৰত যিসমূহ আমাৰ চৰকাৰী শিক্ষা অনুষ্ঠান আছে সেই শিক্ষা অনুষ্ঠানত আমি বিনামূলীয়াকৈ ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং আমি কৰি দিয়াৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিম। আৰু যিবোৰ ধৰ্মীয় অনুষ্ঠান আছে সেই ধৰ্মীয় অনুষ্ঠানৰ পানীখিনি সংৰক্ষণ কৰি ৰখাৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰি দিম সম্পূৰ্ণ বিনামূলীয়াভাৱে। ইয়াৰ লগে লগে বহুতো আমাৰ কুঁৱা আছিলে মানে অতীতৰ কুঁৱা আছে তেওঁলোকে এতিয়া তাতে পানী নাপায়, সেই পানীখিনি আমি ৰিচাৰ্জ কৰাৰ ক্ষেত্ৰত সেইখিনি কুঁৱাৰ পানীখিনি আমি যেন পানীখিনি আনাই দিব পাৰোঁ তাৰ কাৰণে আমি এটা ব্যৱস্থা গ্ৰহণ কৰিম। সেনেধৰণৰ এটা ইয়াৰ পৰা বৰষুণৰ পানীটো সংৰক্ষণ হ'ব আৰু কৃত্ৰিম বানপানীৰ ক্ষেত্ৰতো আমি বহুখিনি আমি কাম কৰিব পাৰিম। আৰু আমাৰ যি নতুন নতুন বিল্ডিং বনাইছে তেওঁলোকৰ ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং আমি কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰাইছোঁ। আৰু যিবিলাক আমাৰ পুৰণা ধৰক আছাম টাইপ ঘৰ আছে বা নামঘৰ তেনেকৈ আজি কৰিব নোৱাৰে তেওঁলোকক আমি প্ৰায় দিয়াৰ ব্যৱস্থা আমি গ্ৰহণ আমি কৰিম। ইয়াৰ লগে লগে আমাৰ বহু আমাৰ মানুহ আছে যে গছপুলি ৰুই বা নিজৰ ঘৰতে এক সুন্দৰভাৱে বন সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰে আমাৰ আৰ্বান ফৰেষ্ট। বহুতে তেওঁলোকৰ জেগা ৰাখিছে, গছ গছনি ৰুইছে, অক্সিজেনৰ পৰা পাইছে বা দেশত সৌন্দৰ্য বৰ্ধন কৰিছে। তো তেনেধৰণৰ মানুহখিনিকো আমি উৎসাহিত কৰাৰ কাৰণে আৰ্বান ফৰেষ্ট যিসকল ঘৰত আছে বা বনাই আছে তেওঁলোকে নিয়মিতভাৱে যদি এই জাবৰটো নিষ্কাশন কৰাৰ ক্ষেত্ৰতো গুৱাহাটী পৌৰ নিগমৰ দ্বাৰা নিয়োজিত NGO সকলক জাবৰ দি আছে আৰু স্বচ্ছতা পদ্ধতি তেওঁলোকৰ যদি ঘৰ দুৱাৰ খুব সুন্দৰভাৱে চাফ চিকুণ কৰি ৰাখিব পাৰে তেনেহ'লে আমি তেওঁলোকৰ টেক্সত up to 10%
আমি এইটো চাম কিমান কি কৰিছে 1% পৰা 10%লৈকে আমি তেওঁলোকক এটা টেক্স ৰিবেট দিয়াৰ কাৰণে আমি ব্যৱস্থা আমি গ্ৰহণ কৰিম কাৰণ আমাৰ যদি আৰ্বান আমাৰ যদি গছ গছনি নাথাকে আমাৰ কনক্ৰিট মহানগৰীত কিন্তু বহুখিনি অসুবিধা আহি পৰে আৰু ফুলৰ গছ তেনেধৰণৰ লগত সৌন্দৰ্যতা বৰ্ধন হয় আৰু ইয়াৰ লগে লগে আমাৰ যিখিনি আমাৰ চাফ চিকুণ কৰি ৰাখে দুৱাৰমুখ যদি চাফ চিকুণ কৰি ৰাখে তাৰ কাৰণে আমি এই ব্যৱস্থা আমি গ্ৰহণ কৰিছোঁ এনেধৰণৰ ব্যৱস্থাৰে আমি সুন্দৰভাৱে এই 2-3টা আমি কথা কৈছোঁ ইয়াৰ লগে লগে আমাৰ ট্ৰেড লেচনৰ ক্ষেত্ৰত আমি নতুনত্ব আমাৰ ক্ষেত্ৰত আমি ব্যৱস্থা গ্ৰহণ কৰি আছোঁ ইতিমধ্যে ট্ৰেড লেচনৰ ক্ষেত্ৰত যিসকল আমাৰ বিজনেছত বা ব্যৱসায় সন্থা আছে বা আমাৰ চেম্বাৰ অফ কমাৰ্চৰ নিচিনা সন্থা আছে তেওঁলোকৰ লগত আমি মন্ত্ৰী মহোদয় জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া নেতৃত্বত আমি সভা অনুষ্ঠিত কৰিছোঁ কমিশনাৰৰ লেভেলতো আমাৰ সভা হৈছে আৰু পৰৱৰ্তী সময়ত আমি এইখিনি সুন্দৰভাৱে দি পেলাই সকলো যে লাইচেঞ্চ পায় আৰু লাইচেঞ্চখন যে ইজিলি পাব পাৰে বহুখিনি লাইচেঞ্চত অলপ আমাৰ মানে আঁকোৱা আছিল মানে হেৰি কমপ্লিকেটেড আছিলে সেইখিনি আমি দূৰ কৰি মানে সমস্যাখিনি দূৰ কৰি নতুনভাৱে আমি লাইচেঞ্চ দিয়াৰ আমি ব্যৱস্থা গ্ৰহণ কৰিম তাৰ কাৰণে ব্যৱসায় সন্থাবিলাকৰ আমি কথা আমি ইতিমধ্যে পাতিছোঁ আমি বিহুৰ পিছতে নতুন আমি এই ট্ৰেড লাইচেঞ্চৰ যি আমাৰ ব্যৱস্থা আছে সেইখিনি আমি এপছ যোগে দিম আৰু এতিয়ালৈকে আমাৰ লাইচেঞ্চো বন্ধ আছে আৰু আমি আগন্তুক দিনত এইখিনি আমি বন্ধ কৰিব আমি সুবিধা পাম এই খুলি দিয়াৰ সুবিধা পাম এইখিনিতে আমি এইখিনি কথাতে কৰোঁ আৰু ইয়াৰ লগতে আপোনালোকে জানে আমি আগতেও কৈছোঁ যে টেক্সৰ ক্ষেত্ৰত এপ্ৰিল মাহৰ ভিতৰত যিসকলে আমাৰ টেক্স আমাক দিয়ে 25-26 বৰ্ষৰ নিশ্চয়কৈ তেওঁলোকক আমি 10% আমি ৰেহাই দি আছোঁ আৰু 1 মে'ৰ পৰা 31 মে'লৈকে যিসকলে দিব তেওঁলোকক 5% ৰেহাই দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ আৰু এতিয়া সদায় ব্যক্তি সকলোকে আপোনালোকৰ জৰিয়তে আমি অনুৰোধ কৰিছোঁ সেইখিনি যেন আমাক দিয়ে দিয়াৰ লগে লগে টেক্সখিনি আমি বহুতখিনি আমি আগুৱাই দিব পাৰিম এইখিনি আমাৰ ক'ব লাগে এই ৰেচন কাৰ্ড থকা বিনামূলীয়া পানী যোগানটো ক'ত কণ্টেক্ট কৰিব লাগিব ক'ত যোগাযোগ কৰিব এইটো এপছত জল বৰ্ডৰ এপত থাকিব লাগিব আৰু আজি আমাৰ যিটো আমি কৈছোঁ যে ধৰ্মীয় অনুষ্ঠান বা সামাজিক অনুষ্ঠান আমি দিম সেইটো এতিয়া জাইকাৰ যোগেদি পানী দিয়া ঠাইখিনিও পাব আৰু যিবিলাক LNT দি আছে LNTটো পাম আৰু আমাৰ যিবিলাক আমাৰ ইষ্ট চাউথ ইষ্ট যি আমাৰ প্ৰজেক্ট আৰম্ভ হ'ব দিছপুৰ অঞ্চলৰ পৰা হ'ব সেইবিলাক হ'ব আৰু তেওঁলোকক আগে আমি চেংচন লেটাৰটো আমাৰ কমিশ্যনৰ চাকৰিটো চেংচন লেটাৰ আমি দিয়াই দিম যেতিয়া তেওঁলোকে তাতে পানী পাব তেতিয়াহ'লে সেই চেংচন লেটাৰ দেখাই পেলাই সেইখিনি পানী তেওঁলোকে কানেকশ্যনটো বিনামূলীয়া পাবলৈ সেইটো আমি দিয়াৰ আৰম্ভ কৰিম আৰু আমাৰ যিবিলাক আমাৰ ধৰ্মীয় অনুষ্ঠান আমাৰ কাউন্সিলৰবিলাকক আমি মানে আহ্বান জনাইছোঁ তেওঁলোকৰ যি ধৰ্মীয় অনুষ্ঠান আছে বা সামাজিক অনুষ্ঠান তেওঁলোকে তালিকা দিব সেই তালিকা মতে আমি চেংচন লেটাৰ আমি প্ৰদান কৰি সোনকালে দিয়াৰ ব্যৱস্থা কৰিম অনুষ্ঠানে আপোনাৰ কিমান % দিব লাগিব এইটো কোনটো সামাজিক বা ধৰ্মীয় অনুষ্ঠানে কিমান % দিব লাগিব কিমান % পে কৰিব লাগিব নালাগে এইটো মানে কানেকশ্যনটো বিনামূলীয়া নাই তেওঁলোকৰতো ৰেচন কাৰ্ডটো নাই সেইকাৰণে আজি আমি কৰিছোঁ এইটো আমি এটা সিদ্ধান্ত লৈছোঁ যে সামাজিক অনুষ্ঠানটো ৰেচন কাৰ্ড কোনে ল'ব ধৰ্মীয় অনুষ্ঠানত ৰেচন কাৰ্ড কোনে ল'ব সেইবিলাক আমি পানী দিব লাগিব তাতে ভক্তমান ৰাইজে ভৰি হাত ধুই তাতে ভোগ বনাই বহুখিনি কাম কৰে সেইকাৰণে তেওঁলোকৰ ক্ষেত্ৰত বিনামূলীয়া পানী কাৰণ যি ল'ব সেইটো জাইকাৰ পৰা বা জল বৰ্ডে যিটো পানী নিৰ্গত কৰিব সেইমতে পাবলৈ সক্ষম হ'ব জাইকাৰ এই প্ৰজেক্টটোত টোটেল কিমান পৰিয়ালক পানী দিব পৰা যাব আৰু এতিয়ালৈ কিমান এইটো 1,25,000 মানে আপোনাৰ নৰ্থ গুৱাহাটীৰ প্ৰজেক্ট মানে নৰ্থ গুৱাহাটীৰ সামৰি 1,25,000 হাউচ হোল্ডক দিব পাৰিব এতিয়ালৈ কিমান দিলে এতিয়াতো 50,000টো দিবই পাৰে এতিয়া আমি শুনিছোঁ যে প্ৰায় 20-22,000 মান দিলে কৃত্ৰিম বানটো ইতিমধ্যে বাৰিষা আৰম্ভ হৈছে কৃত্ৰিম বানক লৈ আৰু ব্যৱস্থা আছে আজি এইখিনি যাক নি আজি মানে বিহুৰ দিনত আগতে এটা সামাজিক অনুষ্ঠানৰ খবৰ আমি খুব সুন্দৰভাৱে দিছোঁ আৰু আমি হাউচ নগৰী কৰিম বুলি আমি কৈছোঁ যিবিলাকে গছ গছনি ৰুইছে ঘৰৰ সন্মুখত বা তেওঁলোকে পদূলিত ৰুইছে তেওঁলোকে বানাম আৰু কৃত্ৰিম বানপানীৰ ক্ষেত্ৰত আমি সুন্দৰভাৱে আগন্তুক বিহুৰ পিছতে আমি এতিয়ালৈ সুন্দৰভাৱে ক'বলৈ গ'লে ইতিমধ্যে আমাৰ কাম প্ৰায় 50% অধিক কাম আমাৰ সম্পূৰ্ণ হৈছে মই এটা কথা কওঁ তাৰমানে ড্ৰেইন ৰাস্তা কৃত্ৰিম বানপানী আমি পিছত কম ব্যক্তিগত নিজে আমাৰ হাইজেক হৈ যাব এতিয়া আপুনি দিলে ধন্যবাদ আপোনালোকৰ বিহুৰ ব্যৱস্থা কৰিছোঁ অলপ চাহ খোৱাৰ ব্যৱস্থা